সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি পুনৰ গ্ৰেড 3 পদৰ অফিচিয়েল নটিচ প্ৰকাশ কৰি দিলে স্কিল টেষ্টৰ কাৰণে। তো কোনকেইটা পদৰ বা কোনটো বিভাগৰ ফালৰ পৰা এই নটিচখন প্ৰকাশ কৰি দিছে, তো ভিডিঅ'টোত সবিশেষ সকলোখিনি আপোনালোকক জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইখন হৈছে অফিচিয়েল নটিচখন। তো এই পদকেইটা আহিছিল ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছামৰ ফালৰ পৰা। তো ইয়াতে 16 ফেব্ৰুৱাৰী 2024 এই নটিচখন ইছ্যু কৰিছে আৰু অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰি দিছে। তো ইয়াতে আপোনালোকে যিবোৰ পোষ্ট দেখা পাইছে, ইনষ্ট্ৰাক্টৰ কাটিং এণ্ড টেইলৰিং, লগতে স্কিল হেল্পাৰ কাটিং এণ্ড টেইলৰিং। তো এই পদসমূহৰ ইতিমধ্যে ৰিটেন টেষ্টৰ ৰিজাল্ট মুকলি কৰি দিছিল কেইদিনমান আগতে, আৰু সেই পদখিনিৰ এতিয়া আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে। তো ইয়াতে চাব পাৰে আপোনালোকে 19 ফেব্ৰুৱাৰী 2024 আপোনালোকৰ ইয়াৰে স্কিল টেষ্ট অনুষ্ঠিত কৰিব। ইয়াতে এড্ৰেছটো দিয়া আছে আৰু টাইমটো চাব পাৰে আপোনালোকে 11টাৰ পৰা 11:45লৈকে, অৰ্থাৎ আপোনালোকৰ 45 মিনিট দিয়া হ'ব স্কিল টেষ্টত। আৰু ইয়াতে ৰোল নম্বৰখিনি উল্লেখ আছে। আৰু যিখিনি স্কিল হেল্পাৰ কাটিং এণ্ড টেইলৰিং, তো সেই পদখিনিৰো আপোনালোকৰ চাব পাৰে 19 ফেব্ৰুৱাৰীতে অনুষ্ঠিত হ'ব স্কিল টেষ্টটো। আৰু ইয়াতে এড্ৰেছটো ছেম একে হয়। আৰু ইয়াৰে যিটো টাইম আপোনালোকে দেখা পাইছে 2টাৰ পৰা 2:45লৈকে, অৰ্থাৎ 45 সময় দিয়া হৈছে এই পষ্টটো। তো যিখিনি কেণ্ডিডেটে কোৱালিফাই হৈছিল ৰিটেন টেষ্টত, তো তেওঁলোকে এই নটিচখন ভালদৰে এবাৰ পঢ়ি চাব। তো ভিডিঅ'টো এইখিনি আছিল আপোনালোকক দিবৰ বাবে, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পোৱাৰ বাবে মোৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।